গৌৰৱ গগৈ পৰাজয় বৰণ কৰিলে লুৰিণজ্যোতি গগৈ এতিয়াও পিছ পৰি আছে সমান্তৰালকৈ অখিল গগৈ কিছু ক্ষেত্ৰত আগবাঢ়ি অগ্ৰগতি লাভ কৰিছে যদিও কিন্তু দুগৰাকী গগৈ কিন্তু বেয়া খবৰ বুলি ক'ব লাগিব যোৰহাটত প্ৰায় 17,000 ভোটত পৰাজয় বৰণ কৰিলে গৌৰৱ গগৈয়ে সমান্তৰালকৈ যদি মই ক'বলৈ যাওঁ খুৱাঙত লুৰিণজ্যোতি গগৈ প্ৰায় 8,000 ভোটত পিছ পৰি আছে আমি এই মুহূৰ্তত জনাই আছো এই খবৰ আৰু কোন কৰ পৰা বৰ্তমানলৈকে জয় হৈছে আমি প্ৰতিটো আপডেট আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছো বিজেপিয়ে বৰ্তমানলৈকে 100খন আসনৰ অগ্ৰগতি লাভ কৰি আছে সমান্তৰালকৈ কংগ্ৰেছে বৰ্তমানলৈকে 22খন আসনৰ অগ্ৰগতি লাভ কৰি আছে আৰু লগতে AIDF 2খন আসন আৰু লগত অৰ্ডাৰ্ছ আপোনাৰ 2খন আসনৰ অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ বিজেপিয়ে ক'ত বৰ্তমানলৈকে জয় লাভ কৰিছে লখিমপুৰত বিজেপিৰ জয়লাভ কৌশিকৰাই লখিমপুৰত বিজেপি জয়লাভ কৰিছে ডিবত বিজেপিৰ জয়লাভ সুশান্ত বৰগোহাঁই জয়লাভ কৰিছে সমান্তৰালকৈ যদি মই ক'বলৈ যাওঁ গুৰেশ্বৰত জয়ৰ দিশে বিজেপিৰ ভিক্টৰ দাস অৰ্থাৎ গুৰেশ্বৰতো এতিয়া গেৰুৱা হ'বলৈ গৈ আছে তাৰ পাছত যদি মই কওঁ টংলাত বিকাশ চন্দ্ৰ ডেকা বিজেপি প্ৰাৰ্থীগৰাকী ইতিমধ্যে জয়লাভ হৈছে নলবাৰী জয়ন্ত মল্ল ডেকা জয়ী হোৱাৰ দিশে জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগু বৃহৎ জয় তাৰ পাছত যদি মই ক'বলৈ যাওঁ লখিমপুৰত মানৱ ডেকা জয়ী হোৱাৰ পথত যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী জয়ী হৈছে ইতিমধ্যে সমান্তৰালকৈ যদি মই ক'বলৈ যাওঁ নিউ গুৱাহাটী সমষ্টি দীপ্লুৰঞ্জন শৰ্মা বৰ্তমান জয়লাভ কৰিছে গতিকে প্ৰায় বহুকেইটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব নিৰ্বাচনৰ ৰিজাল্টৰ বিগ আপডেট যে বৰ্তমানলৈকে বহুকেইটা সমষ্টিত ডিমৰীয়া সমষ্টিত বিজেপি সমৰ্থিত পাৰ্টি AGPৰ তপন কুমাৰ দাসৰ বৃহৎ জয় নলবাৰীত জয়ন্ত মল্ল বৰুৱাই জয় হ'ল জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ জয়লাভ খুমটাইত মৃণাল শইকীয়া খুমটাই সমষ্টিৰ পূৰ্বৰ বিধায়ক মৃণাল শইকীয়া পুনৰবাৰ জয়লাভ কৰিছে জাগিৰোডত বিজেপিৰ জয়লাভ জাগিৰোডত 93,104টা ভোটৰ ব্যৱধানত পীযুষ হাজৰিকাৰ জয়লাভ হৈছে এক বৃহৎ ভোটৰ ব্যৱধান বুলি ক'ব লাগিব এক বৃহৎ ভোটৰ ব্যৱধান সুৰজ দিহিঙীয়া মাহমৰা বিজেপিৰ জয়লাভ হৈছে বৰ্তমান চিচিবৰ গাঁৱৰ পৰা জয়লাভ বিজেপি প্ৰাৰ্থী জীৱন গগৈ সমান্তৰালকৈ যদি মই ক'বলৈ যাওঁ সৰু পথাৰৰ পৰা বিশ্বজিৎ ফুকন বিজেপিৰ জয়লাভ কৰিছে চিচিবৰ গাঁৱৰ বিজেপিৰ জয়লাভ খুমটাইত বিজেপিৰ মৃণাল শইকীয়াৰ জয়লাভ বোকাখাটত অগপ প্ৰাৰ্থী অতুল বৰাৰ বৃহৎ জয় সমান্তৰালকৈ যদি মই কওঁ পীযুষ হাজৰিকা জাগিৰোডৰ পৰা এক বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে সৰু পথাৰত বিজেপিৰ জয়লাভ যোৰহাটত 21,000তকৈও অধিক ভোটৰ ব্যৱধানত হিতেন্দ্ৰ নাথ গোস্বামীয়ে জয়লাভ কৰিছে গোলাঘাটৰ পৰা অজন্তা নেওগৰ জয়লাভ নিউ গুৱাহাটীত দীপ্লুৰঞ্জন শৰ্মাৰ জয়লাভ সমান্তৰালকৈ যদি ক'ব জালুকবাৰী সমষ্টিৰ কথা ক'বই নালাগে মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ জয়লাভ দেৰগাঁৱত বিজেপি প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ জয়লাভ গতিকে এক প্ৰকাৰ চাৰিওফালে পুনৰ গেৰুৱা হোৱাৰ দিশে যিহেতু গৌৰৱ গগৈ বা ৰাইজৰ দল বা এইসকলে যি ধৰণৰ মন্তব্য কৰিছিলে এই সন্ধিয়া ক'ব লাগিব এক বিগ আপডেট বুলি ক'ব লাগিব নিৰ্বাচনৰ বিগ আপডেট বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বৃহৎ জয় দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ জয় হৈছে এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছে দিছপুৰ সমষ্টিৰ পৰা বিগ আপডেট জনাবলৈ চেষ্টা কৰিছো প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছে সমান্তৰালকৈ যদি ক'ব যাওঁ পুনৰ বিহপুৰীয়া সমষ্টিত কিন্তু দৃশ্যপট সলনি হৈছে কিছু সময় পূৰ্বলৈকে ৰাম ভূঞা অগ্ৰগতি লাভ কৰি আছিলে তাৰ পাছত পুনৰ 2,367টা ভোটত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে ভূপেন কুমাৰ বৰাই এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো মৃণাল শইকীয়া জয়লাভ খুমটাই সমষ্টিৰ পৰা আটাইতকৈ ডাঙৰ কথা দিছপুৰ সমষ্টিৰ যিখন এইবাৰ
নিৰ্বাচনৰ যি ৰণ আছিলে সেই ৰণখন কিন্তু আকৰ্ষণীয় আছিলে কিয়নো দিছপুৰ সমষ্টি আছিলে ত্ৰিনিকণীয়া বহুতে ভাবিছিলে জয়ন্ত দাস জয়ী হ'ব বহুতে ভাবি কৈছিলে মীৰা বৰঠাকুৰ জয়ী হ'ব কিন্তু সেই সময়ত যেন সকলো জল্পনা কল্পনা কংগ্ৰেছৰ সকলো জল্পনা কল্পনা ধূলিসাৎ কৰি প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে বিজয়ী হাঁহি মৰা দেখিবলৈ পোৱা গৈছে দিছপুৰ সমষ্টিৰ পৰা বিগ আপডেট বুলি ক'ব লাগিব দিছপুৰ সমষ্টিৰ পৰা বিগ আপডেট আমাৰ হাতত আহি পৰিছে দিছপুৰ সমষ্টিৰ পৰা বিগ আপডেট আমাৰ হাতত আহি পৰিছে জয়লাভ কৰিলে প্ৰদ্যুৎ বৰদলৈ যিহেতুকে বহু জল্পনা কল্পনা আছিলে যে তাৰ পৰা কোন জয় হ'ব দিছপুৰ সমষ্টিৰ পৰা কোন জয় হ'ব বহু জল্পনা কল্পনা আছিলে তাৰ মাজতে বিগ আপডেট আহি পৰিছে দিছপুৰ সমষ্টিৰ পৰা ইতিমধ্যে দিছপুৰ সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছে আমি আৰু জনাবলৈ চেষ্টা কৰিম কোন কৰ পৰা জয়ী হৈছে বৰ্তমান সময়ত বিগ আপডেটসমূহ আমি আপোনাক দি আছো ইলেকশ্যনৰ ৰূপক শৰ্মা নগাঁৱৰ ৰূপক শৰ্মা জয়লাভ বিজেপি পাৰ্টি নগাঁও বটদ্ৰাৰ বিজেপি পাৰ্টিৰ ৰূপক শৰ্মা বৰ্তমান জয়লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কেৱল মাত্ৰ NEV 24/7ত আহি পৰিছে আমাৰ হাতত তথ্য আহি পৰিছে বিগ ব্ৰেকিং নিউজ প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰিছে কবল যাওক গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ জয়লাভ কৰিছে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাই জয়লাভ কৰিছে সমান্তৰালকৈ যদি এতিয়া ক'বলৈ যাওঁ এতিয়া কিন্তু যি আকৰ্ষণৰ এতিয়া কেন্দ্ৰবিন্দু হৈ আছে খোৱাং সমষ্টি মই খোৱাং সমষ্টিৰ কিছু আপডেট আপোনালোকক জনাবলৈ চেষ্টা কৰিম খোৱাং সমষ্টিৰ আপডেট মই আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম খোৱাং সমষ্টিৰ বৰ্তমানৰ আপডেট মই দিবলৈ চেষ্টা কৰিছো যেহেতু সেইখন এখন ৰোমাঞ্চকৰ আছিলে যেহেতু তাত লুৰিণজ্যোতি গগৈ আছিলে গতিকে সেই আপডেটৰ যি আপডেট আহি পৰিছে আমাৰ হাতত খোৱাং সমষ্টিৰ পৰা খোৱাং সমষ্টিৰ আপডেট আহি পৰিছে খোৱাং সমষ্টি এতিয়া আৰু 12টা ৰাউণ্ডলৈকে কিন্তু চক্ৰধৰ গগৈয়ে 7,683টা ভোটত অগ্ৰগতি লাভ কৰিছে মুঠতে আৰু 3টা ৰাউণ্ড আছে কিন্তু এই 3টা ৰাউণ্ডৰ পিছত আৰু হয়তো 2টা ৰাউণ্ডৰ পিছতে সম্পূৰ্ণ ফলাফল আহি পৰিব আমাৰ হাতত যে লুৰিণজ্যোতি গগৈ জিকিব নে নিজিকে এয়া আমাৰ হাতত আহি পৰিব তাৰ মাজত যদি মই ক'বলৈ যাওঁ নাওবৈচা সমষ্টিও যিহেতু যথেষ্ট আকৰ্ষণীয় আছিলে তাত জয়প্ৰকাশ দাস এতিয়া কিন্তু নাওবৈচা সমষ্টিত ক'ব লাগিব নাওবৈচা সমষ্টিত জয়ী হোৱাৰ দিশে জয়প্ৰকাশ দাস ডক্টৰ জয়প্ৰকাশ দাসে 23,433টা ভোটত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তৰ বিগ আপডেট নাওবৈচা সমষ্টিত কংগ্ৰেছৰ হোৱাৰ দিশে গতি কৰিছে নাওবৈচা সমষ্টিত জয়প্ৰকাশ দাস জয়ী হোৱাৰ দিশে সমান্তৰালকৈ ৰঙানদী ক'বলৈ যাওঁ ৰঙানদীত ঋষিৰাজ হাজৰিকা জয়ী হোৱাৰ দিশে কাৰণ 11টা সমষ্টি হৈছে 5টা ৰাউণ্ড আছে 11টা ৰাউণ্ডলৈকে বৰ্তমানলৈকে 24,294টা ভোটত ঋষিৰাজ হাজৰিকা আগবাঢ়ি আছে জয়ন্ত খাউণ্ডতকৈ গতিকে সেই সমষ্টিৰ কিছু সময় পিছতে ৰিজাল্ট আপোনালোকৰ হাতত আহিব আমি যাওঁ শিৱসাগৰ সমষ্টিলৈ শিৱসাগৰ সমষ্টিৰ বিগ আপডেট শিৱসাগৰ সমষ্টিৰ আছে এক বিগ আপডেট ৰাইজৰ দলৰ নেতা অখিল গগৈ 8,100 ভোটত আগবাঢ়ি আছে কুশল দুৱৰীতকৈ অখিল গগৈয়ে লাভ কৰিছে 41,538টা ভোট বৰ্তমানলৈকে আৰু কুশল দুৱৰীয়ে লাভ কৰিছে 33,438টা ভোট গতিকে এই যি শিৱসাগৰ সমষ্টি বৰ্তমান অগ্ৰগতি লাভ কৰিছে ৰাইজৰ দলৰ অখিল গগৈয়ে আৰু তাৰ মাজত যদি আমি ক'বলৈ যাওঁ আমি কিন্তু বাকীসমূহ ক্ষেত্ৰত কিন্তু কিছু ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা গ'ল এইখিনিতে ক'ব লাগিব নাজিৰা সমষ্টিও আছিলে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে তাত ময়ূৰ বৰগোহাঁই আৰু দেৱব্ৰত শইকীয়াৰ মাজত যুঁজখন হৈছিলে কিন্তু সেই যুঁজখনো কিন্তু একপক্ষে হোৱা দেখিবলৈ পোৱা গ'ল ময়ূৰ বৰগোহাঁই বৰ্তমানলৈকে 26,638টা ভোটত অগ্ৰগতি লাভ কৰিছে 10 ৰাউণ্ডলৈকে 26,638টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ময়ূৰ বৰগোহাঁই এই মুহূৰ্তৰ বিগ আপডেট আমি আৰু কিছু খবৰ আছে আমি জনাবলৈ চেষ্টা কৰিম আমি আপোনালোকক এইখিনিতে লৈ লৈছো এক বাণিজ্যিক বিৰতি
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা। বিৰতি পিছত পুনৰ আমি ঘূৰি আহিছো আৰু আমি যিহেতুকে জনাই আছো পলিটিকেল আপডেটসমূহ আমি জনাবলৈ চেষ্টা কৰিছো। নিৰ্বাচনৰ আমি যি আপডেট আমাৰ হাতত আছে সেইসমূহ আমি জনাবলৈ চেষ্টা কৰিছো। আৰু নদুৱাৰত ৬০,০০০ ভোটত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকা। পদ্ম হাজৰিকা এক বৃহৎ জয় বুলি ক'ব লাগিব। নদুৱাৰ সমষ্টিৰ পৰা ৰেকিবউদ্দিন আহমেদ ৬১,০০০ ভোটত জয় হৈছে। ৰেকিবউদ্দিন আহমেদ চমৰীয়াৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবউদ্দিন আহমেদ জয়লাভ কৰিছে। ইতিমধ্যে গুৰেশ্বৰত জয়ৰ দিশে বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাস। দেৰগাঁৱত বিজেপি প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ বৃহৎ জয়লাভ। ৰেকিবউদ্দিন আহমেদ চমৰীয়াৰ পৰা জয়লাভ কৰিছে। কংগ্ৰেছী প্ৰাৰ্থী ৰেকিবউদ্দিন আহমেদ ইতিমধ্যে জয়লাভ কৰিছে। আৰু মৃদুল কুমাৰ দত্ত জয়লাভ হৈছে। ইতিমধ্যে মৃদুল কুমাৰ দত্ত জয়লাভ হৈছে। মাজুলীত ৩৬,০০০ ভোটৰ ব্যৱধানত জয় হৈছে ভুৱন গাম। মাজুলীত পুনৰ ভুৱন গাম জয় হৈছে। ৩৬,০০০ ভোটৰ ব্যৱধানত জয় হৈছে ভুৱন গাম। নিউ গুৱাহাটী বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা জয়ী হৈছে। নিউ গুৱাহাটী সমষ্টিৰ আপডেট আহি পৰিছে। দীপ্লু ৰঞ্জন শৰ্মা জয়ী হৈছে ইতিমধ্যে। জাগিৰোডত এক বৃহৎ জয় বুলি ক'ব লাগিব পীযুষ হাজৰিকাৰ। ৯৩,১০৪টা ভোটৰ ব্যৱধানত জয় হৈছে পীযুষ হাজৰিকা। বিগ আপডেট লৈ আহিছো আমি এনিভিউ দৰ্শকৰ কাৰণে। ইতিমধ্যে নিৰ্বাচনৰ ভোট গণনা প্ৰায় শেষ হওঁ অৱস্থা। আৰু ইতিমধ্যে যি আপডেট আমাৰ হাতত আহি পৰিছে মঙলদৈত বিজেপি প্ৰাৰ্থী নীলিমা দেৱীৰ জয়লাভ। নীলিমা দেৱী জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী মঙলদৈৰ পৰা। এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং নিউজ। ঋষিৰাজ হাজৰিকা জয়লাভ কৰিছে ৰঙানদীৰ পৰা। ঋষিৰাজ হাজৰিকাৰ জয়লাভ। বিগ ব্ৰেকিং ইলেকশ্যন নিৰ্বাচনৰ আপডেট আহি পৰিছে আমাৰ হাতত। ঋষিৰাজ হাজৰিকা জয়লাভ কৰিছে। ঋষিৰাজ হাজৰিকা ৰঙানদীৰ সমষ্টিৰ যুৱ প্ৰজন্মৰ নেতা ঋষিৰাজ হাজৰিকা ইতিমধ্যে জয়লাভ কৰিছে। ঋষিৰাজ হাজৰিকা ইতিমধ্যে জয়লাভ কৰিছে ৰঙানদী সমষ্টিৰ পৰা। লখিমপুৰ জিলাৰ প্ৰথমটো খবৰ আহি পৰিছে ৰঙানদীৰ পৰা। ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকা জয়লাভ কৰিছে। সমান্তৰালকৈ যদি ক'বলৈ যাওঁ গহপুৰৰ উৎপল বৰা জয়লাভ কৰিছে। ইতিমধ্যে প্ৰায় এটাৰ পাছত আন এটা খবৰ আহি আছে আৰু আমি বিহপুৰীয়া সমষ্টিৰ আপোনালোকক আপডেট জনাবলৈ চেষ্টা কৰিম। বিহপুৰীয়া সমষ্টিৰ আপডেট আমি লৈ আহিবলৈ চেষ্টা কৰিম। বিহপুৰীয়া সমষ্টিৰ যিহেতু এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু বিহপুৰীয়া সমষ্টিৰ আপডেট আমাৰ হাতত আহি পৰিছে। 10 নম্বৰ ৰাউণ্ডলৈকে ৪,৪৮,২১৭টা ভোট পাইছে ভূপেন কুমাৰ বৰাই। নাৰায়ণ ভূঞাই লাভ কৰিছে ৪৫,৮৫০টা ভোট আৰু ইতিমধ্যে ২,৩৬৭টা ভোটত আগবাঢ়ি আছে ভূপেন কুমাৰ বৰা। এই মুহূৰ্তৰ বিগ আপডেট আমি দিবলৈ চেষ্টা কৰিছো।
বিহপুৰীয়া সমষ্টিৰ কিন্তু তল ওপৰ হৈ থকা দেখিবলৈ পোৱা গৈছে এই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিহপুৰীয়া সমষ্টি কিয়নো এবাৰ যদি নাৰায়ণ ভূঞা ওপৰলৈ উঠে এবাৰ কিন্তু ভূপেন বৰা ওপৰলৈ উঠে গতিকে বিহপুৰীয়া সমষ্টি এতিয়া নিশ্চিতভাৱে একো ক'ব পৰা নাযায় বিহপুৰীয়া সমষ্টিৰ কাৰণে ৰখিব লাগিব কিছু সময় আমি ৰখিব লাগিব বিহপুৰীয়া সমষ্টিৰ কাৰণে কিছু সময় আমাক প্ৰয়োজন হ'ব কিছু এই কথা জনাবৰ কাৰণে কিন্তু তাৰ মাজতে যিসমূহ আপডেট আহি পৰিছে ৰঙানদী সমষ্টিৰ পৰা আহি পৰিছিলে আপডেট ডিমৌত সুশান্ত বৰগোহাঁই ইতিমধ্যে জয়ী হৈছে ২৭,৬৫৯ ভোটত তেখেতে লিড লৈ আছে গতিকে এক প্ৰকাৰ যে কংগ্ৰেছৰ সপোন এই সপোন সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি পেলালে বিজেপি এইবাৰ পুনৰ সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি পেলালে ইয়াৰ কাৰণসমূহ আমি পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম এই সমূহৰ ভিতৰত কিন্তু এইখিনিতে এটা আন এক খবৰ আমি দিব লাগিব যিহেতুকে তামিলনাডুতো বৰ্তমান ইলেকশ্যন হৈ আছিলে তামিলনাডুতো বৰ্তমান নিৰ্বাচন হৈ আছিলে তাৰ মাজতে তামিলনাডুৰ পৰা খবৰ আহি পৰিছে তামিলনাডুৰ যি আপডেট আহি পৰিছে তামিলনাডুত চৰকাৰ গঠন কৰাৰ দিশে টিভিকে অৰ্থাৎ তামিলনাডুত টিভিকে বিজয়ৰ ইতিহাস ৰচিলে বুলি ক'ব লাগিব ইতিহাস ৰচিলে তামিলনাডুত টিভিকে সমান্তৰালকৈ যে পশ্চিমবংগৰ কথা আমি ক'বলৈ যাওঁ পশ্চিমবংগত এইবাৰ মমতা দিদিৰ যাদু কামত নাহিলে পশ্চিমবংগত বিজেপিয়ে বৰ্তমান ১৯৫ আসনত লিড লৈ আছে কেৰালাত ইউডিএফে ৬০খন আসনত লিড লৈ আছে পুণ্ডুচেৰীৰ কথা ক'ব যাওঁ পুণ্ডুচেৰীত বিজেপিয়ে লিড লৈ আছে গতিকে এইবাৰ কিন্তু যেন নিৰ্বাচন যেন কিছু ক্ষেত্ৰত যিহেতু প্ৰায় বহু বছৰ ধৰি পশ্চিমবংগৰ কথা যদি আমি ক'বলৈ যাওঁ বহু বছৰ ধৰি পশ্চিমবংগত মমতা দিদিয়ে ৰাজ কৰি আছিলে কিন্তু সেই মমতা দিদিৰ সেই ৰাজ সিংহাসন ভাঙি পেলাবলৈ সফল হ'ল এইবাৰ কিন্তু বিজেপি আৰু এইবাৰ বিজেপি চৰকাৰ হোৱাৰ দিশে পশ্চিমবংগ আৰু সমান্তৰালকৈ জালুকবাৰীত বৃহৎ জয়লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এক বিগ ব্ৰেকিং নিউজ জালুকবাৰীত বৃহৎ জয়লাভ হিমন্ত বিশ্ব শৰ্মাৰ আমি জনাবলৈ চেষ্টা কৰিছো বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিলে জনাইছো এই খবৰ আমি জনাবলৈ চেষ্টা কৰি আছো প্ৰতিটো আপডেট আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছো প্ৰতিটো আপডেট আমি আপোনালোকক দি আছো সমৰিয়াৰ পৰা ৰেকিবুদ্দিন আহমেদৰ জয়লাভ এইখিনিতে আন এক বিগ ব্ৰেকিং নিউজ ৰূপজ্যোতি কুৰ্মী জয়লাভ কৰিছে মৰিয়নিৰ পৰা আন এক বিগ ব্ৰেকিং নিউজ বিগ আপডেট জ্ঞানশ্ৰী বৰাৰ সপোন ধূলিসাৎ কৰি বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ মৰিয়নিৰ বিধায়ক হ'ব মৰিয়নি সমষ্টি পুনৰ ৰূপজ্যোতি কুৰ্মীৰ শাসনলৈ আহিলে মৰিয়নি সমষ্টিৰ পৰা বিগ আপডেট আহি পৰিছে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ বৃহৎ জয়লাভ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ বৃহৎ জয়লাভ জ্ঞানশ্ৰী বৰাৰ সপোন ধূলিসাৎ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ পৰা আহি পৰিছে আপডেট আমাৰ হাতত আহি পৰিছে ইতিমধ্যে মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ বৃহৎ জয়লাভ কৰিলে মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে আমাৰ হাতত ৰিজাল্ট আহি পৰিলে মৰিয়নি সমষ্টিৰ এগৰাকীয়ে কমেন্ট কৰিছিলে ৰঞ্জিত দাস তেখেতে লিখিছিলে মৰিয়নি গতিকে আমি আপোনালোকক মৰিয়নি সমষ্টিৰ সেই আপডেট দি দিছো মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মৰিয়নি সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মীয়ে জয়লাভ কৰিলে জ্ঞানশ্ৰী বৰাৰ সপোন ভাঙি চুৰমাৰ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে এই মুহূৰ্তৰ বিগ আপডেট বুলি ক'ব লাগিব মৰিয়নি সমষ্টিৰ পৰা পুনৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'ব ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ পৰা ইতিমধ্যে আপডেট আহি পৰিছে মৰিয়নি সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মী জয়ী হৈছে জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো যিহেতুকে বহুকেইটা সময় চাপি আহিছে এতিয়া ৩ বাজিছে আৰু প্ৰায় আপডেটসমূহ আহি আছে আমাৰ হাতত যিহেতুকে মৰিয়নি সমষ্টিৰ আপডেট আহি পৰিছে এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মী জয়লাভ কৰিছে যিহেতুকে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে মৰিয়নি সমষ্টি নিৰ্বাচনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে মৰিয়নি সমষ্টি এই মৰিয়নি সমষ্টিৰ পৰা আমাৰ হাতত আপডেট আহি পৰিছে মৰিয়নি সমষ্টিত বৰ্তমান ৰূপজ্যোতি কুৰ্মী জয়ী হৈছে
জ্ঞানশ্ৰী বৰাৰ সপোন ধূলিসাৎ কৰি মৰিয়নিৰ পৰা জয় হৈছে ৰূপজ্যোতি কুৰ্মী। জনাইছো খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আপোনালোকক। মৰিয়নি সমষ্টিৰ পৰা আপডেট আহি পৰিছে। মৰিয়নি সমষ্টিৰ পৰা আপডেট আহিছে। ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিত জয়ী হৈছে। ইতিমধ্যে আপডেট আহি পৰিছে। মৰিয়নি সমষ্টিত জয়ী হৈছে ৰূপজ্যোতি কুৰ্মী। জ্ঞানশ্ৰী বৰাৰ সপোন হৈ থাকিলে এইবাৰ যেন জ্ঞানশ্ৰী বৰাৰ সপোন হৈ ৰৈ গ'ল, কিয়নো মৰিয়নিৰ পৰা ইতিমধ্যেই জয়ী হৈছে ৰূপজ্যোতি কুৰ্মী। আমি জনাই আছো আপোনালোকক সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ঐতিহাসিক বিজয়ৰ দিশে বিজেপি মিত্ৰজোঁট পুনৰ এবাৰ অসম গেৰুৱা ঘু কৰিবলৈ সাজু হৈছে। হিমন্ত বিশ্ব নেতৃত্বত এবাৰ পুনৰ এবাৰ অসম গেৰুৱা হ'বলৈ গৈ আছে, কাৰণ বৃহৎ জয় বুলি ক'ব লাগিব। বৃহৎ বিজয়ৰ দিশে একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে বিজেপি চৰকাৰ অভিলেখ সংখ্যক আসন লাভ কৰিছে এবাৰ বিজেপিয়ে। আৰু ইতিমধ্যে আমি জনাই আছো, এই খবৰ আমি জনাই আছো আপোনালোকক। ইতিমধ্যে আমি জনাবলৈ চেষ্টা কৰিছো মৰিয়নি সমষ্টিৰ পৰা ইতিমধ্যে জয় লাভ কৰিছে ৰূপজ্যোতি কুৰ্মী, আৰু সমষ্টিয়ে এতিয়া বিজয় উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। সমষ্টিয়ে বিজয় উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। জনাই আছো, এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ৰঙানদীত বিজেপি প্ৰাৰ্থী জয় লাভ কৰিছে। ৰঙানদীত বিজেপি প্ৰাৰ্থী জয় লাভ। সমান্তৰালকৈ যদি ক'বলৈ যাওঁ, সমান্তৰালকৈ যদি মই ক'বলৈ যাওঁ যে যি মৰিয়নি সমষ্টিক লৈ বহু জল্পনা কল্পনা আছিলে, বহু সপোন দেখিছিলে মৰিয়নি সমষ্টিক লৈ, কিন্তু তাৰ মাজতে এইবাৰ যেন পুনৰ জ্ঞানশ্ৰী বৰা থমকি ৰ'বলগীয়া হ'ল, কিয়নো মৰিয়নি সমষ্টিত পুনৰবাৰ তাত ৰূপজ্যোতি কুৰ্মী জয়ী হৈছে, আৰু পুনৰ ৰূপজ্যোতি কুৰ্মীয়ে তাত বিজয়ী হাঁহি মৰা দেখিবলৈ পোৱা গ'ল। আৰু এবাৰ গতিকে আমি জনাই আছো আপোনালোকক সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। মৰিয়নি সমষ্টিৰ পৰা যি আপডেট আহি পৰিছে, তাত ইতিমধ্যে জয় হৈছে ৰূপজ্যোতি কুৰ্মী। ইতিমধ্যে তাত জয়ী ঘোষণা হৈছে ৰূপজ্যোতি কুৰ্মী। গতিকে এটাৰ পিছত আন এটা লাইভ আপডেট আহি আছে আপোনালোকৰ মাজলৈ। গতিকে চাই থাকক, প্ৰতিটো খবৰ আমি দিবলৈ চেষ্টা কৰি আছো। এই মুহূৰ্তত আহি পৰিছে আন এক গুৰুত্বপূৰ্ণ খবৰ, আন এক বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বিহপুৰীয়াৰ পৰা ভূপেন কুমাৰ বৰাই জয় লাভ কৰিছে। ৮,০০০ ভোটত জয় হৈছে ভূপেন কুমাৰ বৰা। এই মুহূৰ্তৰ বিগ আপডেট বুলি ক'ব লাগিব। বিহপুৰীয়া সমষ্টিক লৈ বহু জল্পনা কল্পনা কৰা হৈছিলে যে ৰাম ভূঞা এইবাৰ বিহপুৰীয়া সমষ্টিৰ পৰা জয়ী হ'ব, কিন্তু সেই সকলোখিনি ধূলিসাৎ কৰি বিহপুৰীয়া সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ভূপেন কুমাৰ বৰা জয়ী হৈছে। প্ৰায় ৮,০০০ ভোটত জয়ী হ'ল ভূপেন কুমাৰ বৰা। এই মুহূৰ্তত দি আছো আমি এই গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। ভূপেন কুমাৰ বৰা জয়ী হৈছে, বিগ উইন। ৮,০০০ ভোটত জয়ী হৈছে ভূপেন বৰা। বিহপুৰীয়া সমষ্টিৰ পৰা জয় হৈছে ভূপেন বৰা। জনাই আছো, এই খবৰ আমি জনাই আছো আপোনালোকক। ভূপেন বৰা জয় হৈছে বিহপুৰীয়া সমষ্টিৰ পৰা। মই আৰম্ভণিৰ পৰা কৈ আছিলো, we are close to 100 along with your allies। शुरुआत से भी मैं आज भी बोलता हूँ, तो यही साबित हुई क्योंकि 11 साल की हिमंत बिश्व शर्मा के नेतृत्व में डबल इंजन सरकार ने जो बेहतर काम किया है, विकास की जो भी माहौल यहाँ बड़े शक्तिशाली रूप में बनाया है, इसकी वजह से असम की जनता को आज सामाजिक न्याय और उनके अर्थव्यवस्था को मजबूत बनाने के लिए एक सुनहरा मौका मिला। असम में शांति व्यवस्था संभव हुई,
गुड गवर्नेंस की वजह से लोगों को इंसाफ मिला, तो इसलिए लोग खुश है और उनका मानना है बीजेपी रहेगा, हमारा और भी विकास होगा और भी प्रगति होगा। हाँ, निश्चित रूप से सारा देश में आज बीजेपी का ही माहौल है। परम आदरणीय प्रधानमंत्री जी ने जिस हिसाब से नेतृत्व दी है, उनके नेतृत्व पर देश की जनता का भरोसा है, विश्वास है और यही मानना है कि मोदी जी के नेतृत्व में ही भारत आत्मनिर्भर भारत बनेगा। मैं आरम्भणिर পৰা কৈ আছিলো, we are close to 100 along with your allies। शुरुआत से भी मैं आज भी बोलता हूँ, तो यही साबित हुई क्योंकि जनता की जो मूड बड़े पॉजिटिव, बड़े सकारात्मक रहे। शुरुआत से ही जनता का ही कहना था कि बीजेपी हमारे लिए सबसे बड़े विश्वास का ये है, जगह है और बीजेपी के जरिए ही हमारे जीवन को हम आगे बढ़ाने के लिए हम प्रतिबद्ध है। इसलिए जनता ने आज हमें इतने बड़े ऐतिहासिक उन्होंने मदद दी है। বিৰোধিতা আৰম্ভণিৰ পৰা কৈছো, কেৱল কাকতৰ পাতত সংবাদ মাধ্যমে বিৰোধীক জীয়াই ৰাখিছিল। প্ৰকৃতাৰ্থত তৃণমূল পৰ্যায়ত জনতাই কেতিয়াবাই বিৰোধীক ইতিমধ্যে নাকচ কৰিছে। মই আৰম্ভণিৰ পৰা কৈ আছিলো, we are close to 100 along with your allies। शुरुआत से भी मैं आज भी बोलता हूँ, तो यही साबित हुई क्योंकि पिछले 11 साल की हिमंत बिश्व शर्मा के नेतृत्व में डबल इंजन सरकार ने जो बेहतर काम किया है, विकास की जो भी माहौल यहाँ बड़े शक्तिशाली रूप में बनाया है, इसकी वजह से असम की जनता को आज सामाजिक न्याय और उनके अर्थव्यवस्था को मजबूत बनाने के लिए एक सुनहरा मौका मिला। असम में शांति व्यवस्था संभव हुई, गुड गवर्नेंस की वजह से लोगों को इंसाफ मिला, तो इसलिए लोग खुश है और उनका मानना है बीजेपी रहेगा, हमारा और भी विकास होगा और भी प्रगति होगा। हाँ, निश्चित रूप से सारा देश में आज बीजेपी का ही माहौल है। परम आदरणीय प्रधानमंत्री जी ने जिस हिसाब से नेतृत्व दी है, उनके नेतृत्व पर देश की जनता का भरोसा है, विश्वास है और यही मानना है कि मोदी जी के नेतृत्व में ही भारत आत्मनिर्भर भारत बनेगा। देखिए, रुझान तो असम में संतोषजनक बिल्कुल नहीं है। जो हमारी आशा थी उसके प्रतिकूल है। अभी भी राउंड्स बाकी हैं और हम अपने सारे दलों के जितने भी हमारे प्रतिनिधि हैं, प्रत्याशी हैं, हमारे दल के जितने भी कर्मी हैं, सबको ही हम अनुरोध करें कि जब तक अंतिम वोट की गणना नहीं होती है, हम सबको चौकन्ना रहना है, हमको काउंटिंग सेंटर्स में रहना है। बहुत से ऐसे विधानसभाएं हैं जहां पर मार्जिन चाहे लीडिंग का हो चाहे ट्रेलिंग का हो, मार्जिन बहुत ही कम है, तो पूरा हमें चौकन्ना रहना है और निश्चय ही संपूर्ण जब रिजल्ट आने के बाद हम आने वाले समय की कैसे हम तैयारी करेंगे, कैसे हम आगे बढ़ेंगे, उसको लेकर निश्चय दल के अंदर असम के लोगों के साथ और हमारे केंद्रीय नेतृत्व के साथ विचार विमर्श करेंगे। ভোটের মানুষ বাদ দিও, মোট তো একটা কুত্তাও ভোট দেয় নাই, কাউন্টিং এ এনেকুৱা কৰিছে। ভোটের মানুষ বাদ দিও, মোট তো একটা কুত্তাও ভোট দেয় নাই, কাউন্টিং এ এনেকুৱা কৰিছে। প্রত্যেকটাই মাৰোৱাৰী ভোটাৰ আমার ভোট দেওয়ার পিছত মই ফোন করেছে, অভিজিৎ মই ভোট দিছো, তাতে আমি 0 পাইছো। ভোটের মানুষ বাদ দিও, মোট তো একটা কুত্তাও ভোট দেয় নাই, কাউন্টিং এ এনেকুৱা কৰিছে। আরে জোনে ভোট যেতিয়া এটা কাউন্টিং এ যেতিয়া র্যান্ডাম হয়, র্যান্ডাম সাপোজ 250-র ভিতরে হয়ে আছে, তা 250-র ভিতরে একটা ভোট না পায় নাকি? এটো এটা অসম্ভব কথা না। সাগ আমি এতিয়া আইডিয়া কৰিছো মই কোর্টত যাম, কিয় না আমি যেতিয়া র্যান্ডাম চেকিং হয় ক্যান্ডিডেটের সম্মুখত, র্যান্ডাম চেকিং এ মই পাইছো 4টা জায়গায় 0, এটাও ভোট পোৱা নাই। আইটিএ মাস্কুয়া যেটা মুসলিম অধ্যুষিত এরিয়া, তাতে তৃণমূল কংগ্রেস 0 ভোট পাইছে। এটা শুধু মোর প্রেস্টিজ নহয়, আমার তৃণমূল কংগ্রেসের সুপ্রিম মমতা ব্যানার্জিরও প্রেস্টিজ। সেকেন্ড হল যে বেলেগ জায়গা আপনার আইটিএ মাস্কুয়া যত নাকি মারোয়ারি ভোটার বহুত, আর প্রত্যেকটাই মারোয়ারি ভোটার আমার ভোট দেওয়ার পিছত মই ফোন করেছে, অভিজিৎ মই ভোট দিছো, তাতে আমি 0 পাইছো। তা আমি মারোয়ারি ভোটার জনে কৈছে তাত লয়ে সবকিছু লওয়ার পিছত মই কোর্টত যাম।
চাওক ভোটত জিকিব পাৰে, যোনে জিকিছে মই তাৰ কনগ্ৰেচুলেশ্যন দিম, এইটো বেলেগ কথা। কিন্তু এনেকুৱা হ'ব নোৱাৰে যে এটা চেণ্টাৰে এটা তৃণমূল কংগ্ৰেছ একটা ন্যাশনাল লিডার তার প্রার্থী হয়ে 0 পাবো। ঠিক আছে, কোর্টে প্রুফ করো। আগার যদি কোর্টে মই চাই যে এইটো গণ্ডগোল হৈছে তেতিয়াহ'লে আমি এইটো যি একশন ল'লো। ঘরের মানুহ বাদ দিও, মোর তো এটা কুত্তাও ভোট দিয়া নাই কাউন্টিংয়ে এনেকুৱা কৰিছে। আরে যোনে ভোট যেতিয়া এটা কাউন্টিংয়ে যেতিয়া র্যান্ডাম হয়, র্যান্ডাম সাপোজ 250-র ভিতরে হয়ে আছে, তা 250-র ভিতরে এটা ভোট নাপায় নাকি? এটা অসম্ভৱ কথা না। চাওক আমি এতিয়া আইডিয়া কৰিছো মই কোর্টত যাম, কিয়না আমি যেতিয়া র্যান্ডাম চেকিং হয় ক্যান্ডিডেটের সম্মুখত, র্যান্ডাম চেকিংয়ে মই পাইছো 4টা জায়গায় 0, এটাও ভোট পোৱা নাই। ITA মাছকুয়া যেটা মুসলিম অধ্যুষিত এরিয়া, তাতে তৃণমূল কংগ্রেস 0 ভোট পাইছে। এটা শুধু মোর প্রেস্টিজ নহয়, আমার তৃণমূল কংগ্রেসের সুপ্রিম মমতা ব্যানার্জিরও প্রেস্টিজ। সেকেন্ড হল যে বেলেগ জায়গা আপনার ITA মাছকুয়া য'ত নাকি মারোয়ারি ভোটার বহুত, আর প্রত্যেকটাই মারোয়ারি ভোটার আমার ভোট দেওয়ার পিছত মই ফোন করেছে, অভিজিৎ মই ভোট দিছো, তাতে আমি 0 পাইছো। তা আমি মারোয়ারি ভোটার জনে কৈছে তাত লয়ে সব কিছু লওয়ার পিছত মই কোর্টত যাম। চাওক ভোটত জিকিব পাৰে, যোনে জিকিছে মই তাৰ কনগ্ৰেচুলেশ্যন দিম, এইটো বেলেগ কথা। কিন্তু এনেকুৱা হ'ব নোৱাৰে যে এটা চেণ্টাৰে এটা তৃণমূল কংগ্ৰেছ একটা ন্যাশনাল লিডার তার প্রার্থী হয়ে 0 পাবো। ঠিক আছে, কোর্টে প্রুফ করো। আগার যদি কোর্টে মই চাই যে এইটো গণ্ডগোল হৈছে তেতিয়াহ'লে আমি নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা, এই মুহূৰ্তত আমি এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ যে যি যোৰহাট যি সমষ্টি আছে, 1 নং যোৰহাট সমষ্টিত এই মুহূৰ্তত গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে। বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 21,000তকৈ অধিক ভোটত অগ্ৰগতি লৈ তেখেতে জয়ী হৈছে আৰু এই মুহূৰ্তত আনুষ্ঠানিক ঘোষণা কৰা নাই। কিন্তু আমি এইখিনি ভিতৰৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছোঁ, যিসকল এজেণ্ট আছে এজেণ্টসমূহে আমাক জনাইছে যে 13টা ৰাউণ্ড আছিল যোৰহাট সমষ্টিত আৰু সেই 13টা ৰাউণ্ডে ইতিমধ্যে সমাপ্ত হৈছে আৰু 13টা ৰাউণ্ডৰ অন্তত 21,000তকৈ অধিক ভোটত হিতেন্দ্ৰনাথ গোস্বামীয়ে ইতিমধ্যে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈক পৰাস্ত কৰি জয়ী হৈছে। আৰু তাৰ সমানে সমানে দাঁতিকাষৰীয়া সমষ্টিবিলাকলৈ যদি চাই, প্ৰত্যেকৰে 6 ৰাউণ্ড বা 7 ৰাউণ্ড 8 ৰাউণ্ড এনেধৰণৰ ৰাউণ্ড চলি আছে। বিশেষতঃ প্ৰত্যেকৰ ৰাউণ্ড বেলেগ বেলেগ, যেনেকৈ তিতাবৰ আৰু মৰিয়ানী 14টা ৰাউণ্ড 15টা ৰাউণ্ড। ঠিক তেনেধৰণে এতিয়া যদি মই তিতাবৰলৈ যাওঁ তেতিয়াহ'লে তিতাবৰত এই মুহূৰ্তত বিজেপিয়ে লিড লৈ আছে, বিজেপিৰ ধীৰাজ গোৱালে লিড লৈ আছে। 6 ৰাউণ্ডত বিজেপিয়ে 38,289টা ভোট এই মুহূৰ্তত ক্ষমা কৰিব 10,143টা ভোটত বিজেপিয়ে এই মুহূৰ্তত তিতাবৰৰ পৰা লিড লৈ আছে। ঠিক তেনেধৰণে তাত কংগ্ৰেছে লাভ 28,146টা আৰু বিজেপিয়ে লাভ কৰিছে 38,279টা। ঠিক তিতাবৰ সমষ্টিৰ 6 নম্বৰ ৰাউণ্ডত 10,143টা ভোটত ধীৰাজ গোৱালা বিজেপি প্ৰাৰ্থীজন আগবাঢ়ি আছে। ঠিক 8ম ৰাউণ্ডত যদি আপুনি চাই তেতিয়াহ'লে এনেধৰণৰ বিভিন্ন তিয়ক সমষ্টিলৈ যদি যায়, তিয়ক সমষ্টিটো এই মুহূৰ্তত যি অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়া যথেষ্ট ভোটত লিড লৈ আছে। ঠিক তেনেধৰণে মৰিয়ানীলৈ যদি যায়, মৰিয়ানীটো কিন্তু এটা আকৰ্ষণীয় ফাইট হৈছিল। প্ৰথম অৱস্থাত জ্ঞানশ্ৰী বৰাই ৰূপজ্যোতি কুৰ্মীৰ লগত এটা ফাইট কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত প্ৰায় এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী প্ৰায় 8,000তকৈ ওপৰৰ ভোটত এই মুহূৰ্তত জয়লাভ কৰিছে। ধন্যবাদ।